Welcome to Lakshya Computer Training Institute, Bongaigaon. Moi Gyandeep sir. আজি মই তোমালোকক MS Accessor মাধ্যমে append query দেখাম। Append queryত কি হ'ব? তোমাৰ এটা টেবল আছে, তাত কিছুমান ডেটা আছে। হে ডেটা বিলাক তুমি কি কৰিবা? ডাইৰেক্টলি হে ডেটা বিলাক তুমি এড কৰিবা ইয়া যোগ কৰিবা বেলেগ এটা টেবলত। ঠিক আছে? তো একদম সিম্পল ভাষাত মই বুজাই দিলো। এতিয়া মই তোমালোকক সিম্পল এটা ডায়াগ্ৰাম দেখাই দিম। ডায়াগ্ৰামটো ইয়াত চাব পাৰা। ইয়াত তুমি চাই লোৱা ডায়াগ্ৰামটো দুটা টেবল আছে এটো মানি লোৱা টেবল এ টেবল বি তো দুটা টেবলৰ ডেটা আমি এড কৰিম মানে এটোত আমি এড কৰিম ঠিক আছে তো ইয়াত চাব পাৰা এড মানে ইয়াত আমি হুমাম ইয়াৰ তলত আমি হুমাম যেনেকে 1 2 3 আছে ইয়াৰ তলত আহি যাব ইয়াৰ তলত কেনেকৈ আহিব 4 5 তো এটো চালে গম পাব 1 2 3 4 5 6 মানে আমি কি কৰিলো যোগ কৰিলো বি টেবলৰ ডেটা বিলাক আমি ইয়াত যোগ কৰি দিলো আৰু ইয়াত নল আহিছে কেলে কি ইয়াত বি কলম ডি কলমটো নাই আৰু ইয়াত সি কলমটো নাই তো সি কলম বিলাক যোনটো বি টেবল আছে তাৰ সি কলম নাই তাৰ কাৰণে ইয়াত নল দেখাই আছে আৰু এ টেবলৰ ডি কলমটো আছে যোনটো তাত ভ্যালু নাই ইয়া হে কলমটো এ নাই তাৰ কাৰণে ইয়াত নল দেখাই আছে তো সিম্পল হয় এতিয়া আমি প্ৰ্যাকটিক্যালি চালে গম পাম প্ৰ্যাকটিক্যালি মই যেতিয়া দেখাম তোমালোকে ইজিলি এটো বুজি পাবা আৰু নিজে কৰিব পাৰিবা তো বলা আমি ডাইৰেক্টলি আমি এক্সেস ওপেন কৰি লম তো মই ইয়াত এক্সেস ওপেন কৰি ললো আৰু মোৰ এক্সিস্টিং ডেটাবেস আছে লক্ষ্য ডিবি মই এটো ওপেন কৰি ললো ওপেন কৰাৰ পিছত ইয়াত চাব পাৰা ষ্টুডেন্ট মাষ্টাৰ টেবল ইয়াত অনলি এটা কি আছে ৰেকৰ্ড আছে এতিয়া মানি লোৱা ইয়াত বহুত কেটা ফিল্ড আছে হয়নে তুমি চাব পাৰা ৰোল নম্বৰ নেম ষ্টুডেন্ট নেম জেন্ডাৰ বহুত কিবা কিবি আছে ফিজ সিটি কিন্তু ষ্টুডেন্ট ইনফো একটা ফিল্ড নাই কেটা মানে লিমিটেড আছে যেনেকে ৰোল নম্বৰ আছে ষ্টুডেন্ট নেম কোর্স আৰু ডিউৰেশন কিন্তু ষ্টুডেন্ট মাষ্টাৰ টেবলত আৰু কিবা কিবি আছে সিটি আছে ফিজ আছে হয়নে জেন্ডাৰ আছে তো কি কৰিম আমি এতিয়া ইয়াৰ পা মানে ষ্টুডেন্ট ইনফোৰ পা আমি ডেটা লম আৰু ষ্টুডেন্ট মাষ্টাৰত এড কৰি দিম ঠিক আছে ষ্টুডেন্ট ইনফোৰ পা আমি ডেটা লম একসেপ্ট কৰিম আৰু আমি কোড এড কৰিম ষ্টুডেন্ট মাষ্টাৰ টেবলত এড কৰি দিম ইয়াৰ তলত আহি যাব আৰু যোনবিলাক কলম খালি থাকিব মানে ইয়াত যেনেকে জেন্ডাৰ নাই ইয়া সিটি নাই ইয়া তোমাৰ ফিজ নাই হেবিলাক ইয়াত নাহিব হেবিলাক ব্ল্যাঙ্ক থাকিব তো বলা কেনেকে কৰিব লাগে প্ৰথমত আমি টেবল ক্লোজ কৰি দিও ক্ৰিয়েটত যাবা আৰু ইয়াত কিউৰি ডিজাইনত যাবা কিউৰি ডিজাইনত যোৱাৰ পিছত যোনটো টেবলৰ ডেটা তুমি লব বিচাৰিছা ঠিক আছে যেনেকে মই ষ্টুডেন্ট ইনফো এটো এড কৰি লবা তো ষ্টুডেন্ট ইনফোৰ ৰোল নম্বৰ ষ্টুডেন্ট নেম কোর্স ডিউৰেশন একটা বস্তু আমি লম লোৱাৰ পিছত আমি ষ্টুডেন্ট মাষ্টাৰ টেবলত এড কৰি দিম যোগ কৰি দিম ঠিক আছে তো এটো মই লৈ ললো এতিয়া ইয়াত এপেন্ড বুলি আছে ইয়াত ক্লিক কৰিবা এপেন্ড ক্লিক কৰাৰ পিছত কোনটো টেবলত লব বিচাৰিছা ষ্টুডেন্ট মাষ্টাৰ টেবলত এড কৰিব বিচাৰিছা ইয়া যোগ কৰিব বিচাৰিছা এটো সিলেক্ট কৰিবা ওকে কৰিবা ওকে কৰাৰ পিছত ডাবল ক্লিক কৰিবা ৰোল নম্বৰ আহি গল ষ্টুডেন্ট নেম আহি গল কোর্স আহি গল আৰু ডিউৰেশন আহি গল তো তুমি চাব পাৰা ইয়াত ৰোল নম্বৰ আহি গল ইয়াৰ লগত মেচ কৰা ঠিক আছে আৰু ষ্টুডেন্ট নেম আহি গল কোর্স আহি গল ডিউৰেশন আহি গল কোনো ঝামেলা হলে ইয়াৰ পা তুমি আৰামসে সেট কৰিব পাৰিবা এটো চাবা ষ্টুডেন্ট মাষ্টাৰ ঠিক আছে হৈ গল এতিয়া আমি সিম্পলি কি কৰিম ইয়াত ৰান কৰি দিম যেনেকৈ তুমি ৰান কৰিবা তুমি চাব পাৰা ইউ আৰ এবাউট টু এপেন্ড 6 ৰো ইয়েস কৰি দিয়া আৰু এতিয়া ষ্টুডেন্ট মাষ্টাৰ টেবলত ক্লিক কৰিলে তুমি সালা যে আমাৰ জেন্ডাৰটো নাই কোৱালিফিকেশন নাই ফিজ সিটি নাই বাদ বাকি আমাৰ ইয়াত এড হৈ গল 102 104 108 11 ঠিক আছে এইকেটা এড হৈ গল ষ্টুডেন্ট এতিয়া মই তোমালোকক আৰু এটা টেকনিক দেখাম ইয়াত তুমি চাব পাৰা ষ্টুডেন্ট মাষ্টাৰ টেবল আছে ঠিক আছে ইয়াৰ আগত আমি কৰিলো এপেন্ড এতিয়াও আমি এপেন্ড কৰিম কিন্তু এবাৰ মাল্টিপল টেবলৰ এপেন্ড কৰিম মানে এতিয়া ষ্টুডেন্ট ইনফোৰ পা আমি কিছুমান ডিটেইলস লম আৰু ষ্টুডেন্ট ডিটেইলসৰ পা কিছুমান ইনফৰমেশন লম মানে ইয়াৰ কিছুমান ডেটা আৰু ষ্টুডেন্ট ইনফৰমেশনৰ কিছুমান ডেটা আমি ষ্টুডেন্ট মাষ্টাৰ টেবলত আপডেট কৰিম কেলে কি ষ্টুডেন্ট ইনফো যেনেকে ষ্টুডেন্ট নাম আছে কোর্স আৰু ডিউৰেশন আছে ষ্টুডেন্ট ডিটেইলসত তুমি চাব পাৰা
ষ্টুডেণ্টৰ নাম নাই কিন্তু এড্ৰেছ আছে, চিটি আছে, কণ্টেক্ট নাম্বাৰ আৰু ফিজ আছে, ঠিক আছে। তো আমাৰ মাষ্টাৰ টেবলত আমি নামটো আনিব পাৰিম, কোৰ্চ আনিব পাৰিম, ডিউৰেশ্যন আনিব পাৰিম, ফিজ আনিব পাৰিম আৰু চিটি এপেণ্ড কৰিব পাৰিম, ঠিক আছে। ইয়াত তো এইটো মানিলোঁ আমাৰ মাষ্টাৰ টেবল। ইয়াত আমি চব ডিটেইলছ একেলগে আনিব বিচাৰিছোঁ ষ্টুডেণ্ট ইনফো আৰু ষ্টুডেণ্ট ডিটেইলছৰ পৰা। তো আমি চিম্পলি এইবিলাক এতিয়া আমি বন্ধ কৰি দিওঁ। বন্ধ কৰাৰ পিছত আমি ক্ৰিয়েটত যাম। ক্ৰিয়েটত আগেইন কিউৰি ডিজাইনত যাবা। এপেণ্ডৰ যোৱাৰ আগত তোমালোকে ইয়াৰ পৰা ষ্টুডেণ্ট য'ৰ পৰা তুমি ডিটেইলছ ল'ব বিচাৰিছা, ষ্টুডেণ্ট ইনফো এড কৰা, ষ্টুডেণ্ট ডিটেইল এড কৰা। এড কৰাৰ পিছত এই দুটা এড হৈ গ'ল। এড কৰাৰ পিছত এতিয়া তোমালোকে যাবা এপেণ্ডত যাবা। এপেণ্ডত যোৱাৰ পিছত তোমালোকে ইয়াত ক্লিক কৰিবা আৰু ষ্টুডেণ্ট মাষ্টাৰ টেবল অ'কে কৰি দিবা। এতিয়া ষ্টুডেণ্ট মাষ্টাৰ টেবল আমি কি কৰিলোঁ, য'ত আমি এপেণ্ড কৰিম, মানে য'ত আমি যোগ কৰিম। এতিয়া কি ল'বা, যেনেকৈ ষ্টুডেণ্ট ৰোল নম্বৰ ল'বা, ষ্টুডেণ্ট নেম ল'বা, কেলেকি মাষ্টাৰ টেবলত ষ্টুডেণ্ট ৰোল নম্বৰ নেম আছে। কোৰ্চ তুমি ল'ব পাৰা, ডিউৰেশ্যন তুমি ল'ব পাৰিবা, এড্ৰেছটো নাই, চিটি ল'ব পাৰিবা এণ্ড ফিজ ল'ব পাৰিবা, এইকেইটা ল'ব পাৰিবা। তো এইকেইটা আমাৰ মেচ হৈ গ'ল। ইয়াত চাব পাৰা, ইয়াত আহি গৈছে, যোনটো এপেণ্ড হ'ব গোটেইবিলাক আহি গৈছে। এতিয়া আমি চিম্পলি কি কৰিম, ৰান কৰি দিম। যেনেকৈ আমি ৰান কৰিম তুমি ইয়াত চাব পাৰা, ইউ আৰ এবাউট টু এপেণ্ড 6 ৰ' য়েছ কৰি দিয়া। আৰু ইয়াত ষ্টুডেণ্ট মাষ্টাৰ টেবলত তুমি গ'লে চাব পাৰা যে আমাৰ জেণ্ডাৰ আৰু কোৱালিফিকেশ্যন এইকেইটা বস্তু নাই, ঠিক আছে। জেণ্ডাৰ এণ্ড কোৱালিফিকেশ্যনটো নাই, বাদ বাকী চব এপেণ্ড হৈ গৈছে, বাদ বাকী চব আহি গৈছে। কেলেকি ষ্টুডেণ্ট ডিটেইলছত এড্ৰেছ আছে, এড্ৰেছটোতো আমি লোৱাই নাই, আৰু বাছ এইবিলাক গোটেইবিলাক আমাৰ ইয়াত এড হৈ গ'ল। এতিয়া আমাৰ খালি দুটা ফিল কৰিব লাগিব, এটা কোৱালিফিকেশ্যন আৰু এটা জেণ্ডাৰ। তো আই থিংক তোমালোকে এইটো বুজি পাইছা কেনেকৈ মই দেখালোঁ তোমালোকক। আশা কৰোঁ যদি কোনো ধৰণৰ তোমালোকৰ ডাউট আছে প্লিজ আমাক কমেণ্ট কৰিবা, আমি সেইটোৰ ওপৰত এগেইন তোমালোকৰ কাৰণে ভিডিঅ' লৈ আহিম। তো মই ইয়াতে এইটো সমাপ্ত কৰোঁ আজিৰ ক্লাছটো। আৰু তোমালোকে প্লিজ আমাৰ লক্ষ্য অনলাইন ট্ৰেইনিঙক ছাবস্ক্ৰাইব কৰিবা চেনেলক। আৰু আমাৰ যোনটো ফেচবুক আছে, ফেচবুকত আমাৰ যোনটো পেজ আছে লক্ষ্য ইনষ্টিটিউট, সেইটোকো তোমালোকে ফ'ল' কৰা, লাইক কৰা। তেতিয়াহ'লে আমি তোমালোকৰ মটিভেশ্যন, যদি তোমালোকে আমাক মটিভেট কৰি থাকা, আমি তোমালোকৰ কাৰণে ভাল আৰু ইণ্টাৰেষ্টিং ভিডিঅ'ছবিলাক লৈ আনিম। থেংক ইউ, বাই বাই, টেক কেয়াৰ।